অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ভাল খবৰটো পালেনে? এইমাত্ৰ আহিল অভিনেত্ৰী অমৃতা গগৈ এটা অতি ডাঙৰ ভাল খবৰ। বছৰৰ প্ৰথম দিনটোতে অভিনেত্ৰী অমৃতা গগৈয়ে অসমবাসীক জনালে এটা অতি ডাঙৰ ভাল খবৰ। পিছে অমৃতা গগৈৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অভিনেত্ৰী অমৃতা গগৈয়ে সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰে আৰু তেওঁ লিখিছে, গুড মৰ্ণিং, মই কুহি 2 জানুৱাৰী 2026 তাৰিখে মোৰ কাহিনী আপোনালোকক ক'বলৈ সাজু হৈছোঁ ডাঙৰ পৰ্দাত। হেৰুৱা চন্দ্ৰ জাহ্নু বৰুৱাদেৱৰ পৰিচালনাৰে। অৰ্থাৎ অভিনেত্ৰী অমৃতা গগৈ এখন নতুন ছবি আহি আছে জাহ্নু বৰুৱাদেৱৰ পৰিচালনাৰে হেৰুৱা চন্দ্ৰ নামেৰে এখন নতুন ছবি আপোনালোকে 2 জানুৱাৰীৰ পৰা ছবিগৃহত চাবলৈ পাব। ছবিখনত অমৃতা গগৈ অভিনয়ৰ উপৰিও আপোনালোকে বহুতো ন-পুৰণি শিল্পীক ছবিখনত অভিনয় কৰা দেখিবলৈ পাব। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল নহয়নে? অভিনেত্ৰী অমৃতা গগৈৰ লগতে গোটেই ছবিখনৰ টীমটোৱে অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছে। আৰু সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল আৰু আমি অতি আগ্ৰহেৰে ৰৈ আছোঁ ছবিগৃহত গৈ হেৰুৱা চন্দ্ৰ চাবলৈ।